ছাৰ আপুনি দেখোন কেতিয়াবা হুঁচ আহিব বুলি কৈছিলে ছোৱালীজনী চেঞ্চে অহা নাই যে এতিয়ালৈকে আপুনি ডোণ্ট ৱৰি আহি যাব আজিৰ ভিতৰত চেঞ্চ আহি যাব মই কৈছোঁতো আপোনাক আপুনি বেছি পেনিক নকৰিব আপুনি অকণমান ধৈৰ্য ধৰক কিমান ধৈৰ্য ধৰিম আৰু ছাৰ মোৰ একদম ভয়হে লাগিছে আৰু ৰিলেক্স আপোনালোকৰ ছোৱালী এতিয়া বিপদৰ পৰা মুক্ত হৈ আছে প্ৰব্লেম নাই একো আহি যাব চেঞ্চ মই ঘৰত আছোঁ সেয়া চেঞ্চ আহিছে আপোনাৰ ছোৱালী চেঞ্চ আহিছে কোন আপোনালোক মই ক'ত আছোঁ জীয়া মই কেলৈ মাৰ আকৌ মই তোক ৰখি আছোঁ 3 দিনৰ পৰা তই সেই কৰিছিলি তই জীয়াটো হুঁচ আহিলে ভালে যাব চিন্তা নকৰিব কোন জীয়া মই কোনো জীয়াক চিনি নাপাওঁ আৰু আপোনালোক কোন কি জীয়া তই আমাক চিনি পোৱা নাই তই আমাক চিনি পোৱা নাই জীয়া তই মই কাকোৱে চিনি পোৱা নাই মই ইয়াত কেনেকৈ আছোঁ মোক ক'ত আছোঁ মই ঘৰলৈ যাওঁ ছাৰ এই জীয়াই কি কৈছে তাই আমাক চিনি পোৱা নাই কিয় আপোনালোকৰ ছোৱালীৰ মেমৰি গৈছে এইটো শ্বৰ্ট টাৰ্মো হ'ব পাৰে লং টাৰ্মো হ'ব পাৰে এতিয়া খালি আপোনালোকে ধৈৰ্য ধৰিব লাগিব আপোনালোকে তাইক বহুত কেয়াৰ কৰিব লাগিব আপোনালোকক তাই চিনি পোৱা নাই তাই মূৰত দুখ পোৱাৰ বাবে এনে হৈছে কি মেমৰি গুচি গৈছে কি ক'লে ছাৰ আমাৰ জীয়াৰ মেমৰি গুচি গৈছে ঠিকেই শুনিছে আপোনালোকে খালি এতিয়া পেনিক নকৰিব তাই এইটো মেমৰি শ্বৰ্ট টাৰ্মৰ কাৰণেও হ'ব পাৰে লং টাৰ্মৰ কাৰণেও হ'ব পাৰে যদি শ্বৰ্ট টাৰ্মৰ কাৰণে হৈছে ঘপককৈ কোনোবা দিনা তাই চব মনত পৰি যাব আৰু যদিহে লং টাৰ্মৰ কাৰণে হৈছে তেতিয়াহ'লে তাই বহুত দিনলৈকে কিন্তু মনতেই নপৰিব হে প্ৰভু এইবোৰ কি হৈছে মানে ছোৱালীজনী মেমৰিটো গুচি গ'ল তাই যদি বহুত দিনলৈকে মেমৰি নাহে আমাক যদি চিনি নাপায় কি হ'ব তাই কেনেকৈ এইটোৰ পৰা ভাল হ'ব ছাৰ উপায় দিয়ক কিবা এটা উপায় দিয়ক এটাই আপোনালোকে এতিয়া হেৰি কৰিব লাগিব আৰু মুঠতে আপুনি কেয়াৰ ল'ব লাগিব খুব আৰু আগৰ কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিব লাগিব লগতে আপোনালোকে অকণমান ভগৱানক ভাবক কিবাকিবি দুটামান মেডিচিন দিম সেইকেইটাও খুৱাই থাকিব ৰাতিপুৱা গধূলি সোনকালেই তাই মেমৰিটো ঘূৰি আহিব বুলি আশা কৰিলোঁ ঈশ্বৰৰ কি যে দিন দেখিছোঁ ছোৱালীজনী চব পাহৰি থাকিলে কি দিন দেখুৱাইছা প্ৰভু আজি 4 দিনৰ মূৰত সেই ছোৱালীটি বোলে সেই ৰিলিজ দিব পাৰে জীয়াত কথা কৈছোঁ ভাল পাই সুস্থ আহিলে আজি ৰাতিপুৱাই বোলে এতিয়া ঘৰলৈ আনিব খুজিছে হস্পিটেলটো সেই কমলিকাহঁতে আমাৰ জোৱাইহঁতে কি দুখাইছে কি দুবৈছে একো ভালকৈ খুৱাওঁতে হেৰি কৰা নাই এই ঘৰলৈ আহিলে এতিয়া অকণমান গাটোৱে শান্তি পাব ঘপককৈ নে কিনো ঘটনাটো ঘটি গ'লো বোলো ঈশ্বৰো নহ'বা নিচিন্তা ঘটনাটো একদম বেয়া লাগি গ'ল পাই জীয়াটো ঢিপিঙকৈ গৈছিলে সেইদিনাখন ভগৱানে বাৰু যেনে তেনে ভাললৈ আনিছে বাৰু আইতা কি হ'ল তই ইমান মনটো মাৰি আছ যে আজি তাইক ৰিলিজ দিব ভালহে লাগিব লাগে ইমান দুখ কৰি নাথাকিবি আৰু তাই ৰিলিজ দিব নহয় আজি আইতা তই আচল কথাটো গমেই নাপাওঁ কি আচল কথাটো বেয়াই লাগিছে মোক ৰাতিপুৱা এতিয়া শাহুমাই ফোন কৰিছিলে মানে একদম বেয়া লগা কথা জীয়াৰ হুঁচ আহিলে হয় কিন্তু তাইৰ মেমৰি ফেইল হৈ গ'ল তাই এতিয়া একোৱে মনত নাই কাকোৱে চিনি পোৱা নাই বোলে মেমৰি ফেইল হৈ গ'ল নেকি কাকোৱে চিনি পোৱা নাই মানে মাকক চিনি পাইছে নাই কাকোৱে চিনি পোৱা নাই অ' আইতা কাকোৱে আৰু তাইক জীয়া বুলি মাতোতে কৈছে কোন জীয়া বোলে ইছ ৰাম তাই সেই মেমৰিটো কেনেকৈ ফেইল হ'বলৈ পালে মূৰত দুখ পোৱাৰ কাৰণে হ'ল নে কি বাৰু ডক্টৰে কি কৈছে ডক্টৰে কৈছে মূৰত দুখ পোৱাৰ কাৰণে হৈছে কিন্তু তাইৰ মেমৰিটো পটককেনে কেতিয়াবা ঘূৰি আহিব পাৰে সোনকালে কেতিয়াবা দুদিনতো আহি যায় কেতিয়াবা বহুত দিন লাগে বুলি কৈছে সোনকালে ঘূৰি আহিলে হয় মেমৰিটো পাই এতিয়া কাকোৱে চিনি নোপোৱা হৈছে বুলি ক'লে আকৌ বেয়া লাগিছে পাই বহুত দিন হ'বলৈ কেনেকুৱা হ'ব বাৰু তোক কিবা লাগিব নহয় তাকে সোনকালে ঘূৰি আহিলে হয় মেমৰিটো শাহুমাই ইমানেই জোৰত কান্দিছে নহয় ফোন কৰোঁতে বোলে মোকেই চিনি পোৱা নাই বোলে তাই বোলে অলপতো দুখৰ কথা নাই বাৰু যেতিয়া সন্তানে নিজৰ মাকক চিনি নোপোৱা হৈ যায় কেনেকুৱা লাগে সেইজনী মাকৰ বাৰু তাকে ফোনটো কৰোঁতে শাহুমাই ক'বই পৰা নাই কথা একদম কান্দি কৈছে মোক বোলে জীয়াই বোলে মোক চিনি পোৱা নাই বোলে কাকোৱে চিনি পোৱা নাই ককায়েকক চিনি পোৱা নাই বোলে নিজৰ নামটো বোলে কাৰ নাম সুধি আছে বোলে এতিয়া পিছে ডক্টৰে কি কৰিলে ভাল হ'ব বুলি কৈছে ডক্টৰে কৈছে তাইক কেয়াৰ ল'বলৈ আৰু পুৰণা কথাবোৰ মনত পেলাবলৈ কৈছে পুৰণা কথা ৰিলেটেড বস্তু কিবা জেগা পুৰণা কিবা সেইবোৰ দেখুৱাবলৈ কৈছে তেতিয়াহে ঘপককৈ তাই আগৰ ফটো দেখাব কৈছে তেতিয়াহে মনত পৰিব বোলে আৰু দৰৱ পাতি কিবা দিছে সোনকালে তাই মেমৰিটো ঘূৰি আহিব বুলি কৈছে বাৰু ইছৰাম বৰ বেয়া কথা হ'ল নহয় বেয়াহে লাগিছে পাই সোনকালে ভাল হ'ব লাগে আৰু চবেই আমি মিলি তাইক সোনকালে ভাল কৰিব লাগিব সকলে এইকেইদিনা আমাৰ ঘৰখনৰ বৰ বেয়া পৰিস্থিতি দেখিছেই নহয় সেইকাৰণে খন্দাতীয়ে যিখিনিতে সামৰিব লাগিব জীয়াক ঘৰলৈ আনি আছে তাকে তাই মেমৰি ফেইল হ'ল বুলি কৈছে শুনি বৰ বেয়া লাগিছে ইয়াৰ পিছৰ খণ্ডটি আপোনালোকে চাবলৈ কিন্তু নাপাহৰিব দেই ইয়াৰ পিছৰ খণ্ডটি চাবলৈ হ'লে চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই লাইক কমেণ্ট কৰি থৈ দিব
আৰু হাঁহন্দা চাবলৈ নাপাহৰিব দেই।